বিহুৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী। প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে মুকলি বিহু। চোতালে চোতালে হুঁচৰি গাইছে জীয়ৰী বোৱাৰীয়ে। প্ৰথমে আপোনাক দেখুৱাব বিচাৰিছোঁ তেজপুৰৰ মুকলি বিহু। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা এই মুকলি বিহুৰ দৃশ্য এয়া। ঢোলৰ চেৱত এনেদৰেই কঁকাল ভাঙি নাচিছে নাচনীয়ে। এয়া পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনৰ দৃশ্য। এনেদৰে চোতালে চোতালে জেং বিহু মাৰিছে এইসকল মহিলা। জেং বিহু মাৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰিছে মহিলাসকলে। আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু তথা বাপতি সাহোন আমি কেতিয়াও নাপাতি থাকিব নোৱাৰোঁ বা নানাচিও থাকিব নোৱাৰোঁ। গতিকে বিহু তেওঁলোকে নাচিবলৈ আহিলে আমাৰ মনটো ৰঙালী হৈ যায়। এয়া বিহপুৰীয়াৰ দৃশ্য। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি বিহপুৰীয়াৰ সান্দহ খোৱাৰ ৰাইজে বিহু মাৰিছে বৰনামঘৰৰ প্ৰাংগণত। ৮০-৯০ বছৰীয়া বয়োজ্যেষ্ঠ লোকেও এনেদৰেই বিহু নাচিছে। এয়া বিহপুৰীয়াৰ সোণোৱাল কছাৰীসকলৰ বিহু। ৬০ৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠজনেও এনেদৰে প্ৰাণ ভৰি নাচিছে। ঘৰে ঘৰে বিহু মাৰি গৃহস্থক আশীৰ্বাদ দিছে সোণোৱাল কছাৰী লোকসকলে। এয়া খুমটাৰ দৃশ্য। গোলাঘাটৰ ২ নং খেনচোৱাৰ কাকৈ হুঁচৰি দলে এনেদৰে চোতালে চোতালে বিহু মাৰিছে। এই দৃষ্টিনন্দন বিহুৰ দৃশ্য চাই আপ্লুত হৈ পৰিছে অলেখ অজস্ৰ লোক। এই দৃশ্য সৰুপথাৰ। সৰুপথাৰ সমজিলাৰ চৌদিশে এতিয়া এনেদৰেই বিহুগীতৰ গুঞ্জন। চোতালত এনেদৰে বিহু মাৰি টেঙানী মণিকাঞ্চত সাংস্কৃতিক বিহু দলে গৃহস্থক দিছে আশীৰ্বাদ। চোতালে চোতালে এতিয়া প্ৰতিটো বিহু দলেই এনেদৰে বিহু মাৰিছে আৰু সেই বিহু দলৰেই আশীৰ্বাদ লৈ বছৰটোৰ কাৰণে মংগল কামনা কৰিছে প্ৰতিজন গৃহস্থই। ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰি গুৱাহাটীৰ এপাৰ্টমেণ্টৰ আৱাস। ব্যুৰো ৰিপৰ্ট DY365।